হৈ পৰিছে এই লিখনিত লিখা আছে ৰাজীৱ খদিয়াক প্ৰকৃত শিল্পী হিচাপে আখ্যা দিছে জুবিন গাৰ্গে জীৱিত কালত মানুহৰ বাবে গীত গাই গ'ল ৰাজীৱে আৰু তথাকথিত লাইমলাইটক গুৰুত্ব দিয়া নাছিলে ৰাজীৱে এই লিখনিখিনিত এনেদৰে উল্লেখ কৰা আছে প্ৰয়াত ৰাজীৱ খদিয়াক লৈ যেহেতু কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ এটা মন্তব্য যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিলে প্ৰয়াত ৰাজীৱ খদিয়াক চিনি নাপাওঁ বুলি তেনেধৰণৰ এক বিতৰ্কিত মন্তব্য কৰিছিলে তাৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে কিন্তু শেহতীয়াকৈ ৰাজীৱ খদিয়াক লৈ এখনি বিশেষ লেখা এতিয়া সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে য'ত লিখা আছে অতিকৈ প্ৰতিভাশালী এজন গায়ক প্ৰয়াত ৰাজীৱ খদিয়া যাক অসমৰ ৰাইজে ইতিমধ্যে গণশিল্পী বুলি অভিহিত কৰিছে আক্ষেপ মাথো এই যে তেওঁ অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱাৰ পিছতহে বিশেষভাৱে পৰিচিত হৈছে সমগ্ৰ ৰাজ্যজুৰি যি কি নহওক আমি তেওঁক উচিত স্বীকৃতি দিব পাৰিলো বা নোৱাৰিলো তেওঁ কিন্তু নিজৰ জীৱনকালত আমাৰ সমাজখনৰ বাবে জনগণৰ বাবে তথা আমাৰ মাতৃভূমিৰ বাবে নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰে নিজৰ কৰ্মৰাজিৰে সৰ্বোচ্চ দি থৈ গৈছে আমি সেই লিখনিখন স্ক্ৰীণত দেখুৱাই আছো মানুহৰ বাবে দেশৰ বাবে গীত গাই গ'ল সদায় প্ৰয়াত ৰাজীৱ খদিয়াই এজন শিল্পীৰ কণ্ঠত যিমান শক্তি থাকে সেই সকলো শক্তিৰে উদ্যুক্ত কৰি গ'ল জনতাক আৰু হুংকাৰ দি গ'ল দুৰ্নীতিত লিপ্ত সকলো অপশক্তিক ৰাজীৱ আছিল উদ্যত কণ্ঠৰ এজন প্ৰকৃত শিল্পী সেয়ে কেতিয়াও স্বীকৃতি বিচাৰি বা তথাকথিত লাইমলাইটক বেছি তেওঁ গুৰুত্ব দিয়া নাছিল নিজৰ সৃষ্টি আৰু কৰ্মকহে গুৰুত্ব দিছিলে লাইমলাইটক লৈ তেওঁ গুৰুত্ব দিয়া নাছিলে আৰু যাৰ বাবে এনেদৰে এখনি বিশেষ লেখা লিখি শোক প্ৰকাশ কৰিছে নিয়তিৰ ওচৰত সোনকালে এনেকুৱা এজন ভাল মানুহক এই পৃথিৱীৰ পৰা লৈ গ'ল এতিয়া মাথো প্ৰাৰ্থনা কৰিব পাৰো ৰাজীৱ য'তে আছে শান্তিত থাকক এনেদৰে শোক প্ৰকাশ কৰিছে এখনি বিশেষ লেখাৰ যোগেদি জুবিন গাৰ্গে তদুপৰি এই লেখাখনিতে উল্লেখ আছে যে ৰাজীৱ খদিয়াক প্ৰকৃত শিল্পী হিচাপে আখ্যা দিছে জুবিন গাৰ্গে জীৱিত কালত মানুহৰ বাবে গীত গাই গ'ল ৰাজীৱে এনেদৰে সেই লিখনিখনত উল্লেখ আছে লগতে লাইমলাইটক লৈ ৰাজীৱ খদিয়াই গান গোৱা নাছিল তথাকথিত লাইমলাইটক গুৰুত্ব দিয়া নাছিল ৰাজীৱে এনেদৰে এই লিখনিখনত প্ৰকাশ পাইছে আৰু শেহতীয়াকৈ যি বিতৰ্কিত কণ্ঠশিল্পী জুবিন গাৰ্গৰ এক বিতৰ্কিত মন্তব্য আছিলে প্ৰয়াত ৰাজীৱ খদিয়াক লৈ ৰাজীৱ খদিয়াক চিনি নাপাওঁ বুলি যি এক বিতৰ্কিত মন্তব্য কৰিছিলে তাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে আৰু শেহতীয়াকৈ দেখা গৈছে ৰাজীৱ খদিয়াক লৈ এখনি বিশেষ লেখা লিখিছে জুবিন গাৰ্গে আৰু সেই লিখনিত উল্লেখ আছে প্ৰকাশ পাইছে ৰাজীৱ খদিয়াক প্ৰকৃত শিল্পী হিচাপে আখ্যা দিছে জুবিন গাৰ্গে জীৱিত কালত মানুহৰ বাবে গীত গাই গৈছে ৰাজীৱে তথাকথিত লাইমলাইটক গুৰুত্ব দি গান গোৱা নাছিলে দেশৰ বাবে গান গাইছিলে প্ৰকৃত অৰ্থত এজন শিল্পী হিচাপে আখ্যা দিছে জুবিন গাৰ্গে আৰু এই লিখনি এতিয়া সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে প্ৰয়াত ৰাজীৱ খদিয়াক লৈ যি স্মৃতি গ্ৰন্থ উলিওৱা হৈছে সেই স্মৃতি গ্ৰন্থতে এনেদৰে জুবিন গাৰ্গে সেই লিখনিখিনি লিখিছে মনৰ ভাৱ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজীৱ খদিয়াক ৰোমন্থন কৰি এনেদৰে শোক প্ৰকাশ কৰিছে এখনি বিশেষ লেখা লিখিছে কণ্ঠশিল্পী জুবিন গাৰ্গে তেখেতে সেই লিখনিখনত উল্লেখ আছে আমি পুনৰবাৰ সেই লিখনিখিনি পঢ়িব বিচাৰিম অতিকৈ প্ৰতিভাশালী এজন গায়ক যাক অসমৰ ৰাইজে ইতিমধ্যে গণশিল্পী বুলি অভিহিত কৰিছে আক্ষেপ মাথো এই যে তেওঁ অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱাৰ পিছতহে বিশেষভাৱে পৰিচিত হৈছে সমগ্ৰ ৰাজ্যজুৰি যি কি নহওক আমি তেওঁক উচিত স্বীকৃতি দিব পাৰিলো বা নোৱাৰিলো তেওঁ কিন্তু নিজৰ জীৱনকালত আমাৰ সমাজখনৰ বাবে জনগণৰ বাবে তথা আমাৰ মাতৃভূমিৰ বাবে নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰে নিজৰ কৰ্মৰাজিৰে সৰ্বোচ্চ দি গৈছে মানুহৰ বাবে দেশৰ বাবে গীত গাই গৈছে ৰাজীৱ খদিয়াই এজন শিল্পীৰ কণ্ঠত যিমান শক্তি থাকে সেই সকলো শক্তিৰে উদ্যুক্ত কৰি গ'ল জনতাক আৰু হুংকাৰ দি গ'ল দুৰ্নীতিত লিপ্ত সকলো অপশক্তিক ৰাজীৱ আছিল উদ্যত কণ্ঠৰ এজন প্ৰকৃত শিল্পী সেয়ে কেতিয়াও স্বীকৃতি বিচাৰি বা তথাকথিত লাইমলাইটক লৈ তেওঁ গুৰুত্ব দিয়া নাছিলে নিজৰ সৃষ্টি আৰু কৰ্মকহে গুৰুত্ব দিছিলে এনেদৰে এখনি বিশেষ লিখা লিখিছে আৰু সেই লেখা এতিয়া সামাজিক মাধ্যমত যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গৰ আৰু এনেদৰে